এই সভাতে মই আৰু ঘোষণা কৰিছো যে এই বছৰ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমান দিন? 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব।
আজিৰ সভাত আমাৰ মাজত উপস্থিত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, ইউজি ব্ৰহ্ম ডাঙৰীয়া, বিধায়ক অজয় ৰয় ডাঙৰীয়া, ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, কুমাৰ দীপক দাস ডাঙৰীয়া, ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, প্ৰদীপ বায়ন ডাঙৰীয়া, প্ৰভাত বসুমতাৰী ডাঙৰীয়া, ৰতন ৰায় ডাঙৰীয়া, নৱদীপ কলিতা ডাঙৰীয়া, কমল সিং নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন আহি আছে যে গম পাইছে নে নাই? গম পাইছে? কোন তাৰিখে হ'ব ভোট? কোন তাৰিখে? এইটো গম পাইছে নে নাই যে পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম? গম পাইছে? কোন চিনত ভোট দিব লাগিব? পিছফালৰ পৰা ক'ব, কোন চিনত ভোট দিব লাগিব? ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। আৰু ট্ৰেক্টৰৰ ছবিত ভোট দিলেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব। বুজি পালে? কোন হ'ব প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী। কোন হ'ব প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী। পদুমত ভোট দিলেও মোদী, ট্ৰেক্টৰত ভোট দিলেও মোদী, আৰু হাতীক ভোট দিলেও মোদী। আমাৰ কোকৰাঝাৰ আসনখনত আমি সকলোৱে লগ হৈ ট্ৰেক্টৰৰ ছবিত আমি UPPL দলক ইয়াৰ পৰা ভোট দি জিকাই পঠিয়াব লাগিব। হ'ব? কোনোবাই যদি মনত ভাবি আছে যে আমি কংগ্ৰেছক ভোট দিম বা নাঙলক ভোট দিম, তেওঁলোকক মই ক'ব খোজো, কটা হাতৰ নাম নাই, নাঙলৰ দাম নাই। বুজিলে? নাঙল চলে নেকি আজিকালি? নাঙল চলে নেকি? খেতিত মানুহে নাঙল চলায় নে ট্ৰেক্টৰ চলায়? নাঙল চলায় নে ট্ৰেক্টৰ চলায়? আজিকালি খেতিত মানুহে নাঙল নচলায়, হয়নে নহয়? তেনেকে আজিকালি নাঙলক ভোট দি কোনো লাভ নাই। হাগ্ৰামা মহিলাৰী চৰকাৰ দিছপুৰত আছে নেকি? কোকৰাঝাৰত আছে নেকি? দিল্লীত আছে নেকি? হাগ্ৰামা মহিলাৰী চৰকাৰ কোকৰাঝাৰতো নাই, দিছপুৰতো নাই, আৰু হাগ্ৰামা মহিলাৰী চৰকাৰ দিল্লীতো নাই। কোকৰাঝাৰত কাৰ চৰকাৰ আছে? UPPL। দিছপুৰত কাৰ চৰকাৰ আছে? বিজেপি। আৰু দিল্লীত কাৰ চৰকাৰ হ'ব? বিজেপি। হয়নে? আৰু সেইকাৰণে আমাৰ ৰাইজে, বিজনী সমষ্টিৰ ৰাইজে সকলোৱে লগ হৈ আমি ট্ৰেক্টৰক জিকাব লাগিব আৰু নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব। হ'ব? শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ বিজনী সমষ্টিত ৰাইজে এটা কথা বুজি পাব লাগিব, ৰাইজে এটা কথা বুজি পাব লাগিব যে আজি আমাৰ বড়োলেণ্ডত আমি যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে, আমাৰ ৰাজ্যত
সম্পূৰ্ণ শান্তি আমি দেখা পাইছোঁ। মই আজি 3 বছৰ মুখ্যমন্ত্ৰী হলো। এই 3 বছৰত কেতিয়াবা বোমা ফুটিছে নেকি? অসমত কেতিয়াবা বোমা ফুটিছে নেকি? কবাত গুলিকাণ্ড হৈছে নেকি? আজি মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো, অসমত গুলিও নাই, বোমাও নাই। আমাৰ গোটেই অসমখনত আজি শান্তি শান্তি শান্তি, হয়নে নহয়? আজি আপোনালোকে চাব, যেতিয়া হাগ্ৰামা মহিলাৰী কোকৰাঝাৰত আছিল আৰু কংগ্ৰেছ দিছপুৰত আছিল, বোমা ফুটে, গুলি ঘটনা হয়, গ্ৰেনেড ফুটে। কিন্তু যেতিয়াৰ পৰা আমাৰ অসমত বিজেপিৰ চৰকাৰ আহিলে, UPPLৰ চৰকাৰ আহিলে, আমাৰ অসমত বোমা কাণ্ডও নাই, গুলিকাণ্ডও নাই আৰু আমাৰ অসমখন আজি শান্তিত পৰিণত হৈছে। এতিয়া আমাৰ অসমত অসমীয়া মানুহো আনন্দত থাকে, বড়ো মানুহো আনন্দত থাকে, বঙালী মানুহো আনন্দত থাকে, গোৰ্খা মানুহো আনন্দত থাকে আৰু বিহাৰী, মাৰোৱাৰী, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো এতিয়া আনন্দত থাকে। কাৰো কাজিয়া নাই, কাৰো ঝগড়া নাই, হয়নে নহয়? এতিয়া অসমীয়া বঙালীৰ কাজিয়া আছে নেকি? বড়ো আৰু বঙালীৰ কাজিয়া আছে নেকি? কৰবাত কিবা কাজিয়া পেচাল আছে নেকি? এতিয়া আপোনালোকে চিন্তা কৰিব, যদি আমাৰ অসমত কংগ্ৰেছ আহে, অসমত যদি হাগ্ৰামা আহে, এই শান্তিৰ পৰিৱেশ নাথাকে। হাগ্ৰামাৰ দিনত ভোট কেনেকে লৈছিলে? বন্দুক দেখুৱাই কয় অমুকক ভোট দিবি দেই, হয়নে নহয়? আজিকালি নমস্কাৰ কৰি কয় ভোট দিব দেই, হয়নে নহয়? আগতে যি বন্দুকৰ বাহাদুৰি আছিলে, এতিয়া আমাৰ বড়োলেণ্ডত বন্দুকৰ বাহাদুৰি নাই। যিসকল ল'ৰা ছোৱালীয়ে বন্দুক লৈছিলে, তেওঁলোক আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিলে। এতিয়া বড়োলেণ্ডত কোনো ধৰণৰ মাৰপিট নাই, গুলি বাৰুদ নাই আৰু আমাৰ বিজনী, চিডলি, এই গোটেই অঞ্চলবিলাক এতিয়া শান্তিত পৰিণত হৈছে। আজিৰ সভাতে আপোনালোক চব ইয়াতে বড়ো মানুহো আহিছে, অনাবড়োও আহিছে, অসমীয়া, বঙালী, কোচ ৰাজবংশী সকলো ইয়াতে আছে, মিলি জুলি আছে, কতো কোনো গণ্ডগোল নাই, আমি শান্তিত আছো। আৰু যেতিয়া শান্তি নাথাকে, দেশত উন্নতিও নাথাকে। শান্তি থাকিলেহে দেশত উন্নতি থাকে। আৰু সেইকাৰণে আমি সকলোৱে শান্তিৰ কাৰণে সকলোৱে শান্তিৰ কাৰণে আমি ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব আৰু ট্ৰেক্টৰত ভোট দি আপোনালোকে মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব। পাতিবনে নাই? পাতিব
নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব কাৰণ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিলেহে আমাৰ দেশত শান্তি থাকিব সম্প্ৰীতি থাকিব আৰু আমাৰ দেশখন আগুৱাই যাব পাৰিব বড়োলেণ্ডত শান্তি থাকিলেহে আমি জীয়াই থাকিব পাৰিম আমি আগুৱাই যাব পাৰিম সেইকাৰণে শ্ৰদ্ধা ৰাইজ মই সকলোকে অনুৰোধ কৰিম সকলোৱে যাতে ট্ৰেক্টৰৰ ছবিত বিজেপি দলক ভোট দিয়ে শ্ৰদ্ধা ৰাইজ মই যেতিয়া অজয় কাৰণে বিজনীত আহিছিলোঁ তেতিয়া মই ৰাইজক কৈছিলোঁ যে ৰাইজ বিজেপি দলক ভোট দিয়ক আৰু আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আজি আপোনালোকে দেখিছে যে আমি 1 টকাও ঘোষ নোখোৱাকৈ আজি 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ আজি চৰকাৰী চাকৰি কোনে পায় কৃষকৰ ল'ৰা খেতিয়কৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা আৰু আজি এই সভাতে মই আৰু ঘোষণা কৰিছোঁ যে এই বছৰ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কিমান দিম 50,000 জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব বিটিচি অসমৰ ভিতৰতে কামাণ্ডো অসমতে বিটিচি বুলি বেলেগ নাই বিটিচি আৰু অসম একেটাই ঠিক আছে মই সারা অসমৰ মুখ্যমন্ত্ৰী বিটিচিৰো মই মুখ্যমন্ত্ৰী বুজি পালে না নাই আমাৰ কিছুমানে খুদে বিটিচি মানে কি বিটিচি মানে অসমৰ চিৰাং জিলা কোকৰাঝাৰ জিলা বাক্সা জিলা তামুলপুৰ জিলা বিটিচিৰো মুখ্যমন্ত্ৰী ময়ে আৰু অসমৰো মুখ্যমন্ত্ৰী ময়ে বেলেগ মানুহ কোনো নাই আমাৰ বিটিচিটো চাকৰি ওলাই অসম চৰকাৰতো চাকৰি ওলাই আৰু অসমৰ চাকৰিত বিটিচি লৰায়ো চাকৰি পাব পাৰে বুজি পালে আৰু সেই কাৰণে আপোনালোকে ভোট দিব লাগিব শ্ৰদ্ধা ৰাইজ অৰুণোদয় আঁচনি কিমানে পোৱা নাই কিমানে পোৱা নাই পিছফালৰ পৰা মাইকৰ আৱাজটো গৈ আছে নে নাই যোৱা নাই শুনিছে নে নাই মাইকৰ শব্দ শুনিছে নে নাই মাইকৰ শব্দ কি মাইক আনিলে মাইকটা ঠিক কৰতো আপোনালোকে মাইকৰ আৱাজ শুনি আছে নে নাই এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক পোৱা নাই অৰুণোদয় পোৱা নাই এতিয়া লাগে নে নালাগে লাগে নে নালাগে লাগে কোনে দিব পাৰিব নাঙলে নে মই কোনে দিব পাৰিব নাঙলে নে মামাই মামাই দিব পাৰিব নে নাঙলে দিব পাৰিব কোনে মামাই দিব পাৰিব নাঙলে দিব পাৰিব নাঙলে দিব পাৰিব মামাই দিব পাৰিব আৰু মামাই আজি কথা দিছে 20 দিন সকলো পৰিয়ালকে এটাকৈ অৰুণোদয় আঁচনি দিয়া হ'ব আজি আপোনালোকে লিখি লওক যে 20 দিন
যিমান পৰিয়াল আছে সকলো পৰিয়ালকে মামাই এটাকৈ অৰুণোদয় দিব হ'ব ৰেশন কাৰ্ড কাৰ নাই কাৰ নাই আধাৰ কাৰ্ড কাৰ ব্লক হৈ আছে বন্ধ হৈ আছে আৰু আধাৰ কাৰ্ড কাৰ বন্ধ হৈ আছে এইফালে বন্ধ হৈ আছে এইফালে বন্ধ হৈ আছে তোৰো বন্ধ হৈ আছে কি পোৱা নাই 25,000 টকা কি বিধবা আচ্ছা আধাৰ কাৰ্ড কাৰ ব্লক আছে একবাৰ সবে হাত দাঙক 6 মাহৰ ভিতৰত মই সব আধাৰ কাৰ্ড খুলি দিম হ'ব 6 মাহৰ ভিতৰত সকলোৱে আধাৰ কাৰ্ড খোলা পাই যাব ঠিক আছে ডি ভোটাৰৰ সমস্যা কাৰ আছে ডি ভোটাৰৰ সমস্যা ইয়াত আছে নেকি নাই ডি ভোটাৰৰ সমস্যা নাই খালি আধাৰ কাৰ্ডৰ সমস্যা আছে নহয় জানো মামা 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 Ôi. Oh, mama pura tur. Mama aja kan yuk. Mama kan yuk. Mama, malar dalam besi besi koma dibi. Hello. Acha. Wah, tapi gak aku mesti bra. Step right.
কেনে খবৰ? ভালে।